মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো অসমীয়াৰ পাঠ 2 নম্বৰ পাঠটো আছে এটা ফুটা কলহ। এইটো এটা সাধু। এই সাধুটো পঢ়িলে তোমালোকে গম পাবা যে পৃথিৱীত কোনো বস্তুৱেই অলাগতিয়াল নহয় আৰু পৃথিৱীত সকলো বস্তুৰ কামৰে মূল্য আছে। এই সাধুটো তোমালোকে পঢ়িলে গম পাবা। মই ইয়াত পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি মই কৈ দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি ক্ৰিয়াকলাপখিনি চাওঁ, যিখিনি আমি ক্ৰিয়াকলাপ ইয়াত আছে। আমাৰ 1 নম্বৰ প্ৰশ্ন দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্ন দিছে আমাক, পানীভাৰীজনে কান্ধত কলহযোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? বাটটোৰ মাজেৰে, বাটটোৰ সোঁফালে, বাটটোৰ বাওঁফালে, বাটটোৰে একাবেকাকৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাটটোৰ বাওঁফালে। গতিকে ইয়াত আমি এই গ নম্বৰ বৃত্তটো আমি পূৰ কৰিব লাগিব। তোমালোকে সাধুটো পঢ়িলে গম পাবা যে পানীভাৰীজনে বাটটোৰ বাওঁফালে অহা যোৱা কৰিছিল কলহযোৰলৈ। 2 নম্বৰটো আমাক কৈছে, বন্ধু এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? যেতিয়া লগৰ কলহটোৰ গাত ফুটা হৈছিল, ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল, পানীভাৰীজনে নৈ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল, বজাৰ পাইগৈ মানে ভৰ্তি কলহটোৰ আধা খালী হৈ পৰিছিল। এতিয়া শুদ্ধ উত্তৰটো হ'ব ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। গতিকে ইয়াত খ নম্বৰটোত আমি গোল কৰিব লাগিব। তাৰপিছতে কৈছে আমাক 2 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। পানীভাৰীজনৰ ঘৰ ক'ত হৈছিল? তোমালোকে সাধুটো পঢ়িলে গম পাবা। পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল। আমি এতিয়া এনেকৈ লিখিছোঁ, আমি উত্তৰটো এনেকৈ লিখিছোঁ, পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামে এখন গাঁৱত আছিল। এইটো প্ৰথম প্ৰশ্ন। পানীভাৰী মানে হ'ল যিজনে পানী ভাৰ বান্ধি লৈ পানী বজাৰলৈ লৈ যায়, পানী বিক্ৰী কৰে। আমাক খ নম্বৰ প্ৰশ্ন দিছে, পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? উত্তৰটো হ'ব পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব এমাইলমান আছিল। এই এমাইলটো এটা দূৰত্ব জোখে। এমাইলমান মানে হৈছে যদি আমি মিটাৰত জোখোঁ প্ৰায় 1600 মিটাৰমান হ'ব। গ নম্বৰ প্ৰশ্নটো আমাক কৈছে, ফুটা কলহটোৱে কিয় কান্দিছিল? ইয়াৰ উত্তৰটো হ'ব ফুটা কলহটোৱে নিজকে দিনে দিনে অলাগতিয়াল হৈ পৰিছে বুলি ভাবি আৰু পানীভাৰীজনৰ কষ্ট অথলে যোৱা দেখি কান্দিছিল। ঘ নম্বৰ প্ৰশ্ন, নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? ইয়াৰ উত্তৰটো হ'ব ফুটা কলহটো আৰু নুফুটা কলহটোৰ মাজত ভাল বন্ধুত্ব আছিল। ফুটা কলহটোৰ গাত ফুটা হোৱাৰ বাবে পানীভাৰীজনে জানোচা ফুটা কলহটো পেলাই দিব আৰু ফুটা কলহটো পেলাই দিলে নিজকে অকলশৰীয়া হ'ব বুলি ভাবি নুফুটা কলহটোৱে ভয় কৰিছিল। ইয়াৰ উত্তৰটো এইটো। 9 নম্বৰ প্ৰশ্নটো আমাক সুধিছে, পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ সকলো বস্তু আৰু কামৰে মূল্য আছে। কোনেও যাতে নিজকে অলাগতিয়াল বুলি ভাবি দুখ কৰিব নালাগে আৰু নিজকে অলাগতিয়াল বুলি ভবাসকলেও যে কাৰোবাৰ উপকাৰ কৰিব পাৰে সেই কথাটো বুজাবলৈ পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। প্ৰথম চনৰ প্ৰশ্ন দিছে, বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? উত্তৰটো হ'ব পানীভাৰীজনে লৈ যোৱা কলহযোৰৰ ফুটা কলহটোৰ ফুটাটোৰ পৰা পানী সদায় নিগৰি পৰি যোৱাৰ বাবে বাটটোৰ সেই কাষে ফুল গছ গজি তাত ফুল ফুলিছিল। কিন্তু বাটটোৰ আন কাষে পানী পোৱা নাছিল বাবে সেই কাষটো শুকান আছিল। গতিকে বাটটোৰ একাষেহে ফুল ফুলিছিল। অৰ্থাৎ ফুটা কলহটোৰ পৰা পানী যিটো কাষেদি নিগৰি পৰি গৈছিলে সেই বাটটোৰ সেই কাষত কি হৈছিলে, ফুল গছ গজি তাত ফুল ফুলিছিল। কিন্তু বাটটোৰ আনটো কাষত পানী নাছিল কাৰণে সেই কাষটো শুকান হৈ আছিল। গতিকে বাটটোৰ একাষেহে ফুল ফুলিছিল। আমাক 3 নম্বৰ প্ৰশ্ন দিছে, দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। ক নম্বৰত দিছে আমাক, পানীভাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটোৰ চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় ভাল লাগিল? এতিয়া ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিছোঁ, এনেকৈ, পানীভাৰীজনৰ চৰিত্ৰ মোৰ আটাইতকৈ বেছি ভাল লাগিল কাৰণ পানীভাৰীজনে জানিছিল যে ফুটা কলহটোৰ পৰা তেওঁ কিছু পৰিমাণে লোকচান হৈছিল, কিন্তু তথাপিও তেওঁ লগৰীয়া হিচাপে থকা ফুটা কলহটো আঁতৰাই পেলাই দিয়া
নাছিল। যিহেতু কলহযোৰ আৰু পানীবাৰীজন সদায় একেলগে আছিল, তেওঁ গম পাইছিল যে কি ফুটাকলহটোৰ পৰা তেওঁ পানী ওলাই যোৱাৰ কাৰণে তেওঁ কিছু পৰিমাণে লোকচান হৈছিল। যদিও তেওঁ যিহেতু কলহযোৰৰ লগত সদায় তেওঁ একেলগে আছিলে, গতিকে তেওঁ ফুটাকলহটোক আঁতৰাই পেলাই দিয়া নাছিল। তাৰপিছতো লিখিছোঁ ইয়াৰ কাৰণটো, কলহযোৰ পানীবাৰীজনৰ সদায় লগৰীয়াৰ নিচিনাকৈ আছিল। যেতিয়া ফুটাকলহটোৱে দুখত কান্দিছিল, তেতিয়া পানীবাৰীজনে লগৰীয়া হিচাপে কলহটোৰ দুখৰ কাৰণ সুধিছিল। অৰ্থাৎ পানীবাৰীজনে কলহটোৰ বন্ধুৰ নিচিনাকৈ তেওঁ দুখৰ সময়ত মাত মাতিছিল বা দুখৰ কাৰণ সুধিছিল। তাৰপিছতো লিখিছোঁ, পানীবাৰীজনে এজন প্ৰকৃত বন্ধুৰ নিচিনাকৈ ফুটাকলহটোক বুজাবলৈ সক্ষম হৈছিল যে সি অলাগতিয়াল নহয় আৰু তাৰ বাবেই আন কাৰোবাৰ উপকাৰ হৈছে। এই কথাটো পানীবাৰীজনে ফুটাকলহটোক বুজাবলৈ সক্ষম হৈছিল। ফুটাকলহটোৰ মনটো আনন্দৰে ভৰি পৰিছিল। অৰ্থাৎ পানীবাৰীজনে তেওঁৰ লগৰীয়াক উপযুক্ত জ্ঞান দি সঠিক পথলৈ ঘূৰাই আনিব পাৰিছিল। অৰ্থাৎ পানীবাৰীজনে ফুটাকলহটোৰ মনটো আনন্দৰে ভৰাই পেলাবলৈ সক্ষম হৈছিল আৰু সঠিক জ্ঞান দি তেওঁক উপযুক্ত জ্ঞান দি সঠিক পথলৈ ঘূৰাই আনিবলৈ তেওঁ পাৰিছিল। আমাক খনৰ প্ৰশ্ন দিছে, ফুটাকলহটো নুফুটা কলহটোৰ ভাল বন্ধু আছিল। এতিয়া কৈছে কি ফুটাকলহটো নুফুটা কলহটোৰ ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? ইয়াৰ উত্তৰটো হ'ব, কোনখিনি কথা কৈছে কথাখিনি ইয়াত লিখি দিছোঁ। বন্ধু, তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাৰ ফুটাটোৱেহে বৰ আহুকাল দিছে। খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। জানোচা, কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ। এইখিনি কথাৰ পৰা বুজা যায় যে ফুটাকলহটো নুফুটা কলহটোৰ ভাল বন্ধু আছিল। আমাৰ 4 নম্বৰত দিছে, তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই লিখা। নিতৌ শব্দটোৰ অৰ্থ হ'ব সদায়। আহুকাল শব্দটোৰ অৰ্থ হৈছে বিপদ বিঘিনি। অলাগতিয়াল শব্দটোৰ অৰ্থ হৈছে কামত নলগা। এইটো কামত নলগাটো আমি ইয়াত লিখিব লাগিব। জাতিষ্কাৰ মানে হ'ল সুশোভিত। তাৰপিছত চাওঁ আমি জানো আহা। বাউকা মানে হৈছে ভাৰ কঢ়িয়াবৰ নিমিত্তে ব্যৱহাৰ কৰা দুইমূৰে খাজ কটা এফলীয়া বাঁহৰ যতন। সিকিয়া, বাউকাৰ দুইমূৰে ওলমাই ভাৰ নিয়া জৰীৰ যতন। পানীভাৰী, ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোক, এইটো পানীভাৰী বুলি কোৱা হয়। এতিয়া ভাষা অধ্যয়ন চাওঁ আমি। আমাক পঢ়িবলৈ কৈছে এইখিনি। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। এই বাক্যটো তোমালোকৰ পাঠটোত পাইছা। ইয়াত থকা পাহাৰপুৰ, নাম, এখন গাঁও, এজন পানীভাৰী আৰু আছিল, এই শব্দবোৰ লগাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে। তাৰমানে এইবোৰ একো এটা শব্দ। পাহাৰপুৰটো এটা শব্দ, নামটো এটা শব্দ, এখনটো এটা শব্দ, গাঁওটো এটা শব্দ, এজনটো এটা শব্দ, পানীভাৰীটো এটা শব্দ আৰু আছিলটো এটা শব্দ। এই গোটেইকেইটা শব্দ লগ লাগি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। তেতিয়া এইটো কি বুলি কৈছে? এই গোটেইটো এটা বাক্য হৈছে, এটা বাক্য গঠন হৈছে। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই একোটা পদ। এতিয়া এই পাহাৰপুৰটো এটা শব্দ, এই শব্দটো এটা পদ বুজাব। তেনেকৈ নামটো এটা পদ হ'ব। গোটেইখিনি একোটা পদ হ'ব। তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচত বেলেগ বেলেগকৈ লিখা। বহুদিনৰ আগৰ কথা। এতিয়া বহু দিনৰটো এটা পদ, আগৰটো এটা পদ, কথাটো এটা পদ। 3টা পদ আমি বেলেগ বেলেগকৈ লিখিছোঁ। কলহটোৰ গাত সৰু ফুটা এটা হ'ল। এতিয়া ইয়াত থকা পদখিনি আমি লিখিম। কলহটো আমি ইয়াত লিখিছোঁ, গাতটো আমি ইয়াত লিখিছোঁ, সৰুটো ইয়াত লিখিছোঁ, ফুটাটো ইয়াত এটা হ'ল। গোটেইটো একোটা পদ। তাৰপিছত আমি খ নম্বৰটো চাওঁ। তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা। ভাল এজন ল'ৰা ৰাম, এইটো পদসমূহ খেলি মেলিকৈ দিয়া আছে। আমি শুদ্ধকৈ লিখিলে কি হ'ব? ৰাম এজন ভাল ল'ৰা। শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে, এই শুদ্ধকৈ লিখিলে হ'ব তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে। তাৰপিছত এই আছে মনত পেলাওঁ আহা। আমি আগৰ পাঠটোত পাই আহিছোঁ যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয়। এইটো তোমালোকে মনত ৰাখিবা। এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে এটা শব্দ হয়। যেনেকৈ বন্ধুটো এটা শব্দ, এতিয়াটো এটা শব্দ, মনটো এটা শব্দ। কিন্তু এনেই লিখি দিলে নহ'ব, কিন্তু শব্দটোৱে অৰ্থ প্ৰকাশ কৰিব লাগিব। অৰ্থ প্ৰকাশ কৰিলেহে এইটো এটা শব্দ হ'ব। এই ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিলে হ'ব। বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। এইকেইটা শব্দ ব্যৱহাৰ কৰি এইটো বাক্য সাজিছে। এটা বা এটাতকৈ অধিক পদ একগোট হৈ মানে লগ লাগি।
মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে বাক্য হয়। এইটো মনত ৰাখিবা তোমালোকে। বাক্য কেতিয়া হয়? এটা বা এটাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে এটা বাক্য হয়। এতিয়া বাক্যটোত থকা বন্ধু, এতিয়াহে, মনটো, ভাল লাগিছে, এইটো একোটা পদ। তাৰপিছত আমি জ্ঞান সম্প্ৰসাৰণখিনি চাওঁ। জানো আহা। তোমালোকে নিশ্চয় জানা যে মাটিৰে বিভিন্ন পাত্ৰ গঢ়া হয়। মাটিৰে বিভিন্ন ধৰণৰ পাত্ৰ গঢ়া হয়। টেকেলি বনোৱা হয়, মাটিৰ চৰু বনোৱা হয়, মাটিৰ গিলাচ বনোৱা হয়, ধূপদানি বনোৱা হয়। মাটিৰ পাত্ৰ গঢ়া মানুহক কুমাৰ বোলে। মাটিৰ পাত্ৰ গঢ়া মানুহক কুমাৰ বোলে। এই পাত্ৰবোৰ কেনেদৰে গঢ়ে তোমালোকে জানানে? মাটিৰ পাত্ৰ গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন হয়। মাটিৰ পাত্ৰ গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন হয়। তেওঁলোকে এই মাটি সংগ্ৰহ কৰি পানী মিহলাই খচি কোমলাই লয়। তাৰপিছত সেই মাটিৰ লদা চকা আকাৰৰ সঁজুলি এটাৰ মাজত থয়। এইটো এটা চকা, এইটো ঘূৰি থাকে। এই সঁজুলিবিধক চাক বোলে। এইটো মাটিৰ চাক বোলে। চাকটো জোৰেৰে ঘূৰাই কুমাৰজনে মাটিৰ কোমল লদাটো হাতেৰে হেঁচুকি পাত্ৰৰ আকাৰ দিয়ে। তাৰপিছত তেওঁ চাকটোৰ পৰা পাত্ৰবিধ আঁতৰাই ৰ'দত শুকুৱায়। তাৰপিছত টেকেলি সাঁজটো যেতিয়া বনিব বা মাটিৰ যিটো পাত্ৰ বনিব, তাৰপিছত সেইটো ৰ'দত শুকুৱাব। শেষত শুকুৱাই লোৱা পাত্ৰবোৰ জুইত পুৰি ব্যৱহাৰ উপযোগী কৰে। শেষত কি কৰিব? শুকুৱাই লোৱা পাত্ৰবোৰ জুইত পুৰিব। পুৰণি কালত চাক নোহোৱাকৈ হাতেৰেও মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল। তাৰপিছত দিছে আমাক 6 নম্বৰটো। দলত আলোচনা কৰি কোৱা। পানী অনাৰ বাহিৰে কলহ আন কি কামত ব্যৱহাৰ কৰা হয়? এতিয়া আমি ইয়াৰ উত্তৰ এনেকৈ লিখিম। ইয়াৰ উত্তৰটো হ'ব, উত্তৰটো আমি এনেকৈ লিখিছোঁ। চাউল, পিঠাগুড়ি আদি খাদ্যবস্তু থ'বলৈ, দৈ গাখীৰ পাতিবলৈ কলহ ব্যৱহাৰ কৰা হয়। দৈ গাখীৰ পাতিবলৈ বা দৈ গাখীৰ থ'বলৈ বুলি লিখিব পৰা কলহ ব্যৱহাৰ কৰা হয়। পানী ঠাণ্ডা কৰি ৰাখিবলৈ মাটিৰ কলহ ব্যৱহাৰ কৰা হয়। বিয়া বাৰু, পূজা পাৰ্বণ, মাংগলিক কাৰ্য আদিত কলহ ব্যৱহাৰ কৰা হয়। তাৰপিছত খ নম্বৰটো আছে। কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ? মাটিৰে গঢ়া আৰু কি কি পাত্ৰ আছে, আমি সেইবোৰ কি কি কামত ব্যৱহাৰ কৰোঁ? মাটিৰ টেকেলি, গাখীৰ থ'বৰ বাবে, পানী শীতল কৰি ৰাখিবলৈ, পূজা পাতল, মাংগলিক কাৰ্য আদিত ব্যৱহাৰ কৰা হয়। মাটিৰ টেকেলি এইটো এটা মাটিৰে সাজে। তাৰপিছত মাটিৰ গিলাচত পানী, চাহ খাবলৈ, মাটিৰ থালত খাদ্যবস্তু খাবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত উৎসৱ পাৰ্বণ, মন্দিৰ, নামঘৰ, পূজা আদিত চাকি জ্বলাবৰ বাবে মাটিৰ চাকি ব্যৱহাৰ কৰা হয়। তাৰপিছত ঘৰ সজাবলৈ মাটিৰ ফুলদানি, টেৰাকোটা ভাস্কৰ্য ব্যৱহাৰ কৰা হয়। মাটিৰ ধূপদানি, ধূপ থ'বলৈ, মাটিৰ ধূনা দিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত দিছে 7 নম্বৰটো। আমি কৰা বিভিন্ন কামে আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে। তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা। আমি কৰা কিছুমান কামে কি হয়? আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে। তুমি তেনেধৰণে কি কাম কৰা ইয়াত লিখিবলৈ কৈছে। ইয়াত দুটামান লিখি দিছে। মই প্ৰকৃতিক ভাল পাওঁ, সেয়েহে মই অনাহকত গছৰ ডাল পাত নিচিঙো। তাৰপিছত কেইটামান বাক্য ইয়াত লিখিব লাগে। গতিকে মই এনেকৈ লিখি দেখাইছোঁ। তোমালোকে বেলেগকৈ লিখিব পাৰা। মই 7 নম্বৰ উত্তৰটো এনেকৈ লিখি দেখাইছোঁ। মই গছ গছনি নাকাটোঁ, মই গছ গছনি ৰুওঁ আৰু যত্ন লওঁ। মই চৰাই চিৰিকটি আৰু বনৰীয়া প্ৰাণী অনিষ্ট নকৰোঁ। মই পোহনীয়া প্ৰাণীৰ যত্ন লওঁ। মই পেলনীয়া আৱৰ্জনা ডাষ্টবিনত পেলাওঁ। মই মৰা জীৱ জন্তু পুখুৰী, নৈ, পানীত পেলাই নিদিওঁ। মই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী কমকৈ ব্যৱহাৰ কৰোঁ। মই ওচৰৰ ঠাইলৈ যাবলৈ ইন্ধন চালিত যান বাহন ব্যৱহাৰ নকৰোঁ। মই এনেকৈ লিখিছোঁ ইয়াৰ উত্তৰখিনি। 8 নম্বৰ প্ৰশ্ন দিছে। তোমাৰ চৌপাশে থকা কি কি বস্তু তোমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে লিখা। তোমাৰ চৌপাশে তোমালোকে কি কি বস্তু দেখিছা আৰু তাৰপিছত তোমাৰ কি কি বস্তু তোমাৰ বেছি ভাল লাগে, সেইখিনি কিয় ভাল লাগে ইয়াত লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটো মই এনেকৈ লিখিছোঁ। মই লিখিছোঁ ইয়াত। আমাৰ চৌপাশে বা মোৰ চৌপাশে থকা গছ গছনি, ফুল, পখিলা, চৰাই চিৰিকটি, পোহনীয়া জীৱ জন্তু, পুখুৰী, নিজৰা, নৈ, ধাননি পথাৰ, খেলপথাৰ, অৰণ্য, আকাশ, বতাহ, বেলি, পৰ্বত পাহাৰ, নামঘৰ, মন্দিৰ আদি মোৰ ভাল লাগে। আমাৰ চৌপাশে কি কি বস্তু দেখিছোঁ যিখিনি ভাল লাগে সেইখিনি মই ইয়াত লিখিছোঁ। তোমালোকৰ ভাল লগাখিনি বেলেগ হ'ব পাৰে, তোমালোকে সেইমতে লিখিবা। মই এনেকৈ লিখিছোঁ। আমি যে গছ গছনি কেলৈ ভাল লাগে? গছ গছনিৰ পৰা ফল, ফুল, খৰি, শীতল বতাহ আৰু ছাঁ পাওঁ। ফুলবোৰৰ গোন্ধ আৰু ৰং
ৰংবোৰ মোৰ ভাল লাগে বিভিন্ন ৰঙৰ সুন্দৰ পখিলাবোৰ দেখিবলৈ ভাল লাগে সেইকাৰণে পখিলা ভাল লাগে বুলি মই ইয়াত লিখিছোঁ চৰাই চিৰিকটিৰ সুমধুৰ মাতবোৰ শুনি থাকিব মন যায় পোহনীয়া জীৱ জন্তুবোৰে আমাৰ উপকাৰ কৰে সেইকাৰণে মোৰ পোহনীয়া জন্তুবোৰ ভাল লাগে পুখুৰীত মাছ থাকে আৰু পদুম ফুল ফুলে নিজৰাৰ শব্দ আৰু নিজৰাটোৰ প্ৰাকৃতিক সৌন্দৰ্য মোৰ ভাল লাগে নৈত নাও চলে আৰু মাছ পোৱা যায় সেইকাৰণে নৈখন ভাল লাগে নৈখনৰ সৌন্দৰ্য মোৰ ভাল লাগে পকা ধানে ভৰি থকা পথাৰখন চালে মন জোৰ পৰি যায় খেলপথাৰত আমি খেল ধেমালি খেলোঁ অৰণ্যৰ সৌন্দৰ্য মোৰ ভাল লাগে আকাশৰ নীলা ৰং মোৰ প্ৰিয় আৰু জিকমিক তৰাবোৰ আমি আকাশত দেখা পাওঁ সেইকাৰণে আকাশখন মোৰ ভাল লাগে শীতল বতাহ বলিৰে দেহা জোৰ পৰি যায় পৰ্বত পাহাৰৰ সৌন্দৰ্য ভাল লাগে নামঘৰৰ পৰা অহা দবাৰ শব্দ বৰকাহৰ শব্দ মোৰ ভাল লাগে সেইকাৰণে মোৰ নামঘৰটো ভাল লাগে মন্দিৰত আমি পূজা কৰোঁ গতিকে মন্দিৰটো ভাল লাগে বুলি লিখিছোঁ তাৰপিছত দিছে আমাক 9 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া ছবিখন চোৱা আৰু তাত দেখা কথাখিনি বৰ্ণনা কৰি এটা দফা লিখা এতিয়া এইখন ছবি তোমালোকক দেখাইছে যে ইয়াত দেখিছোঁ আমি ল'ৰা ছোৱালী এহাল দেখিছোঁ ইয়াত এটা ইয়াত আমি কলহ দেখিছোঁ কলহটো ওলমাই থোৱা আছে এইটো এটা চালিঘৰ কলহটো ওলমাই থোৱা আছে ইয়াতে কি হৈছে চৰাই আহি পিনি বাঁহ সাজিছেহি আৰু ল'ৰা ছোৱালীকেইটাই কি কৰিছে চৰাইক খাবলৈ থালত কিছুমান খোৱা বস্তু দিছে এতিয়া আমি ইয়াৰ দফাটো এনেকৈ লিখিছোঁ 9 নম্বৰ উত্তৰটো ছবিখনত মই এটা চালিঘৰ এটা কলহ এহাল ল'ৰা ছোৱালী এটা চৰাই বা এযোৰ চৰাই খোৱা বস্তুৰ সৈতে এখন থাল আৰু গছ দেখিবলৈ পাইছোঁ ল'ৰা ছোৱালীহালে ঘৰত থকা এটা পুৰণি কলহ চালিঘৰটোত ওলমাই থৈছে এযোৰ চৰায়ে আশ্ৰয় বিচাৰি আহি সেই ওলমাই থোৱা কলহটো দেখা পালে সেই কলহটোতে চৰাইযোৰে নিজৰ বাহটো সাজিলে ল'ৰা ছোৱালীহালে চৰাই দুটাক খাবলৈ থালত কিছুমান খোৱা বস্তু দিছে ল'ৰা ছোৱালীহালে চৰাই চিৰিকটিক মৰম কৰিছে এনেকৈ মই ইয়াৰ উত্তৰটোখিনি দফাটোত লিখিছোঁ